হে ভাৰত, আপোনালোকে গান্ধীৰ উপযোগী হ'বলৈ সাহস গোটাওক। গান্ধীৰ উপযোগী হ'বলৈ ভাৰতে সাহস গোটাব লাগে। এয়া মই কোৱা কথা নহয়, এই কথা কৈছিল আমেৰিকাৰ প্ৰথমগৰাকী সাহিত্যৰ নোবেলজয়ী মহিলা লেখিকা পাৰ্ল এছ বাকেল। নমস্কাৰ। গান্ধী সম্পৰ্কীয় প্ৰধানমন্ত্ৰীৰ বক্তব্যত এতিয়া তোলপাৰ দেশ। এই সময়ত গান্ধীৰ জীৱদ্দশাত বিশ্বজুৰি গান্ধীয়ে কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল তাৰ সামান্য উল্লেখ কৰিবৰ বাবে মই দেশ টুডেৰ মিলন অনুষ্ঠানত আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আৰম্ভ কৰিছিলোঁ পাৰ্লবাকৰ কথাৰে। পাৰ্লবাক ইতিমধ্যে উল্লেখ কৰিছোঁ, তেখেত আমেৰিকাৰ প্ৰথমগৰাকী লেখিকা যি সাহিত্যৰ নোবেল বঁটা পাইছিল। মহাত্মা গান্ধী যেতিয়া মৃত্যুবৰণ কৰিছিল, মহাত্মা গান্ধী নাথুৰাম গডছে নামৰ এজন ঘাতকে তেওঁক গুলীয়াই মৰাৰ খবৰটো যেতিয়া ৰেডিঅ' যোগে সম্প্ৰচাৰিত হৈছিল, তেতিয়া আমেৰিকাত আছিল পাৰ্লবাক। তেওঁৰ 10 বছৰীয়া শিশুটিয়ে পাৰ্লবাকৰ ওচৰলৈ কান্দি কান্দি আহি কৈছিল, শোকত ম্ৰিয়মান হৈ কৈছিল যে মহাত্মা গান্ধীক সিহঁতে বন্দুকেৰে হত্যা কৰিলে, মানুহে বন্দুক সাজিব নজনা হ'লে। পাৰ্লবাকে আৰু লিখিছে, সেইদিনাই যেতিয়া মহাত্মা গান্ধীৰ মৃত্যুৰ খবৰটো প্ৰচাৰিত হৈছিল, এগৰাকী খেতিয়ক তেওঁৰ ওচৰলৈ ম্ৰিয়মান হৈ আহিছিল আৰু খেতিয়কগৰাকীয়ে পাৰ্লবাকক সুধিছিল, আমি জানো, বিশ্বই জানে যে মহাত্মা গান্ধী এজন সৎলোক, এনে সৎলোকক গুলীয়াই মৰা হ'ল কিয়? পাৰ্লবাকৰ এই কথাখিনিৰ পৰা ইয়াকেই বুজিব পাৰি যে 1948 চনত মহাত্মা গান্ধীৰ যেতিয়া মৃত্যু হৈছিল, মহাত্মা গান্ধীক যেতিয়া হত্যা কৰা হৈছিল, তেতিয়া আমেৰিকাৰ 10 বছৰীয়া শিশুৰ পৰা খেতিয়কলৈ মহাত্মা গান্ধী আছিল এটা পৰিচিত নাম, কেৱল পৰিচিত নাম নহয়, এটা শ্ৰদ্ধেয় নাম। জৰ্জ বাৰ্নাৰ্ড শ্ব' আমি সকলোৱে জানো, এজন বিশ্ববিখ্যাত নাট্যকাৰ। সেই নাট্যকাৰগৰাকীক কোনোবাই সুধিছিল যে মহাত্মা গান্ধীৰ প্ৰভাৱ কেনেকুৱা? তেওঁ উত্তৰ দিছিল, মহাত্মা গান্ধীৰ প্ৰভাৱ? কোনোবাই মোক সোধক হিমালয়ৰ প্ৰভাৱ। অৰ্থাৎ মহাত্মা গান্ধীক হিমালয়ৰ সৈতে তুলনা কৰিছিল বাৰ্নাৰ্ড শ্ব'ই। বাৰ্নাৰ্ড শ্ব'ই সিমানতে ক্ষান্ত হোৱা নাছিল। বাৰ্নাৰ্ড শ্ব'ই মহাত্মা গান্ধীৰ মৃত্যুৰ খবৰ পাই এই বুলি কৈছিল যে অত্যধিক ভাল হোৱাটো কিমান বেদনাদায়ক, কিমান দুখজনক, সেয়া মহাত্মা গান্ধীৰ মৃত্যুত প্ৰমাণিত হ'ল। দৰাচলতে 1920ৰ দশকৰ পৰাই আমেৰিকা আৰু ইউৰোপত মহাত্মা গান্ধী আছিল এটা চৰ্চিত নাম। 1920ৰ দশকত আমেৰিকাৰ কেইবাখনো কাকতৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম হৈছিল মহাত্মা গান্ধী। গান্ধীয়ে যিটো পন্থা আৰম্ভ কৰিছিল, সেই পন্থা ইমানেই অভিনৱ, ইমানেই বিচিত্ৰ আছিল যে মানুহ সন্মোহিত নহৈ নোৱাৰিছিল। আৰু সেইবাবেই 1920ৰ দশকৰ পৰাই ইউৰোপ আমেৰিকাৰ বহু কাকতত গান্ধীৰ বাতৰি নিয়মীয়াকৈ প্ৰচাৰ হৈছিল। আমি এয়া আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ তেনে কেইখনমান কাকত। এয়া কেৱল ইংৰাজী কাকতেই নহয়, এয়া আপোনালোকে মন কৰক, স্পেনিছ, পৰ্তুগীজ কাকতো আমি দেশ টুডেৰ দৰ্শকৰ ওচৰত উপস্থিত কৰাইছোঁ। আৰু এই কাকতবোৰৰ বাতৰিবোৰে বিশ্বজুৰি প্ৰতিজন লোকক গান্ধীৰ প্ৰতি অত্যন্ত বিস্ময় বিহ্বলভাৱে আকৰ্ষিত কৰিছিল আৰু তাৰ অৱধাৰিত পৰিণতিত টাইমৰ দৰে বিশ্ববিখ্যাত আলোচনীয়ে 1931 চনৰ 5 জানুৱাৰীৰ সংখ্যাত মহাত্মা গান্ধীক মেন অৱ দ্য ইয়েৰ হিচাপে ঘোষণা কৰিছিল। টাইম মেগাজিনে কেৱল যে 1931 চনৰ 5 জানুৱাৰীৰ সংখ্যাটোৱেই মহাত্মা গান্ধী সংখ্যা উলিয়াইছিল এনে নহয়। টাইমৰ কভাৰত, টাইমৰ প্ৰচ্ছদত গান্ধীয়ে ভালেকেইবাৰ স্থান লাভ কৰিছিল। এয়া আমি কাষৰ স্ক্ৰীণত আপোনালোকক তাৰে দুখনমান দেখুৱাইছোঁ মাত্ৰ। মহাত্মা গান্ধীৰ কথা ক'লে অৱধাৰিতভাৱেই উল্লেখ কৰিব লাগিব 20 শতিকাৰ মানুহে পোৱা দুগৰাকী বা দ্বিতীয়গৰাকী মহান মনীষীৰ কথা। তেওঁ হৈছে এলবাৰ্ট আইনষ্টাইন। আপাতদৃষ্টিত আইনষ্টাইন আৰু মহাত্মা গান্ধীৰ মাজত বিস্তৰ প্ৰভেদ। আইনষ্টাইন এগৰাকী বিজ্ঞানী আৰু গান্ধী আছিল
এগৰাকী শান্তিবাদী আন্দোলনকাৰী। কিন্তু এই বাহ্যিক দৃষ্টিৰ প্ৰভেদ বাদ দি আপুনি যদি গভীৰভাৱে চায় তেতিয়াহ'লে দেখিব যে গান্ধী আৰু আইনষ্টাইন দুয়ো সন্ধান কৰিছিল মহাসত্যৰ। আইনষ্টাইনে সন্ধান কৰিছিল সেই সত্যৰ যি সত্যই সমগ্ৰ বিশ্ব চৰাচৰ নিয়ন্ত্ৰণ কৰিছে। তাৰ অৱধাৰিত পৰিণতিত আমি পালোঁ আপেক্ষিকতাবাদ। গান্ধীয়ে সন্ধান কৰিছিল সেই সত্যৰ যি সত্যই মানুহৰ অস্তিত্বক বৰ্তাই ৰাখিছে। আৰু সেইবাবেই আইনষ্টাইনে সততে মহাত্মা গান্ধীৰ প্ৰতি আগ্ৰহ অনুভৱ কৰিছিল। আইনষ্টাইনে মহাত্মা গান্ধীলৈ নিয়মীয়াকৈ চিঠি পত্ৰ লিখিছিল আৰু সেই চিঠি পত্ৰৰ উত্তৰ গান্ধীয়ে দিছিল। গান্ধী আৰু মহাত্মাৰ কেতিয়াও লগালগ হোৱা নাছিল। এই সময়ত দেশৰ প্ৰধানমন্ত্ৰীৰ বক্তব্যই বিতৰ্কৰ সৃষ্টি কৰাৰ পিছত ছ'চিয়েল মিডিয়াত আমি দেখিছোঁ এইখন ফটো, য'ত আমি গান্ধী আৰু আইনষ্টাইনক একেলগে দেখোঁ। কিন্তু এই ফটোখন আচলতে শুদ্ধ নহয়, তেওঁলোক কেতিয়াও লগ হোৱা নাছিল। কিন্তু প্ৰত্যেকটো কথাতে আইনষ্টাইনে গান্ধীৰ প্ৰতি সহমৰ্মিতা শ্ৰদ্ধা পোষণ কৰি আহিছিল। সেইবাবেই গান্ধীৰ যেতিয়া ৭০ সংখ্যক জন্মদিন হৈছিল সেইদিনা এলবাৰ্ট আইনষ্টাইনে এই মন্তব্য কৰিছিল যে অনাগত প্ৰজন্মই এই কথা বিশ্বাস কৰিবলৈ টান পাব যে তেজমঙহৰ শৰীৰেৰে এনে এজন ব্যক্তি আমাৰ পৃথিৱীতে আছিল। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মহাত্মা গান্ধীৰ প্ৰসংগ উল্লেখ কৰোঁতেই আৰু দুগৰাকী শান্তিবাদী নেতাৰ নাম লৈছে, মাৰ্টিন লুথাৰ কিং আৰু নেলছন মেণ্ডেলা। মোদীয়ে এই কথাও কৈছে যে মাৰ্টিন লুথাৰ কিং আৰু নেলছন মেণ্ডেলাৰ সমগোত্ৰীয় হৈছে গান্ধী। কেৱল গান্ধীক বিশ্বই জনা নাছিল ৰিচাৰ্ড এটেনবৰোৰ চলচ্চিত্ৰ নিৰ্মাণৰ আগতে। কিন্তু এই কথাও শুদ্ধ নহয়। মাৰ্টিন লুথাৰ কিং তেওঁ খুব কম বয়সতে নোবেল বঁটা পাইছিল। তেখেতে আমেৰিকাত শান্তিবাদী আন্দোলন কৰিছিল। ৰোজা পাৰ্ক গ্ৰেপ্তাৰৰ পিছত ৩৮০ দিনতকৈ অধিক আন্দোলন কৰিছিল। সেই আন্দোলনৰ সময়ত তেওঁক যেতিয়া প্ৰশ্ন কৰা হৈছিল যে আপুনি শক্তি ক'ত পালে, তেতিয়া মাৰ্টিন লুথাৰ কিঙৰ উত্তৰ আছিল যে যীশুৱে আমাক পথ দেখুৱাইছিল, কিন্তু এই পথ যে সম্ভৱ সেয়া প্ৰমাণ কৰিছিল মহাত্মা গান্ধীয়ে। আৰু মহাত্মা গান্ধীৰ জৰিয়তে মাৰ্টিন লুথাৰ কিং ইমানেই অনুপ্ৰাণিত হৈছিল যে তেওঁ ভাৰতলৈ অহাটো তীৰ্থযাত্ৰাৰ সমতুল্য বুলি গণ্য কৰিছিল। নেলছন মেণ্ডেলাৰ ক্ষেত্ৰতো সেই একে কথা। নেলছন মেণ্ডেলাই মহাত্মা গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত বুলি আত্মজীৱনীত উল্লেখ কৰাৰ লগতে তেওঁ ভালেমান সাক্ষাৎকাৰত গান্ধীৰ তেওঁৰ ক্ষেত্ৰত থকা প্ৰভাৱ উল্লেখ কৰি থৈ গৈছে। গান্ধীৰ প্ৰসংগত মাৰ্টিন লুথাৰ কিঙে আৰু এষাৰ কথা কৈছিল। তেওঁ কৈছিল যে গান্ধীয়ে আমাক দেখুৱালে সত্যৰ পথ, কিন্তু নিজৰ বিপদ হ'লেও আমি চাগে গান্ধীক অস্বীকাৰ কৰিম। আমি বাস্তৱ জীৱনত দেখি আহিছোঁ, সঁচাকৈয়ে আমাৰ নিজৰ বিপদ মাতি আনি আমি গান্ধীক সদায় অস্বীকাৰ কৰাৰ চেষ্টা কৰি আহিছোঁ। নেলছন মেণ্ডেলাৰ বাবে যিগৰাকী পবিত্ৰ যোদ্ধা, যিগৰাকীৰ প্ৰভাৱৰ কথা জৰ্জ বাৰ্নাৰ্ড শ্বই উল্লেখ কৰিছে হিমালয়সম, সেই গান্ধীৰ বিষয়ে বিশ্বত তেওঁৰ কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল সেই বিষয়ে থোৰতে কোৱাটো সম্ভৱ নহয়। আমি মাত্ৰ এটা আভাস দিলোঁ। আৰু এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে গান্ধীৰ জীৱনকালতে গান্ধী সম্পৰ্কত ভালেমান কিতাপ পত্ৰ উল্লেখ কৰা হৈছে, ভালেমান কিতাপ পত্ৰ প্ৰকাশ পাইছিল। আৰু এই প্ৰসংগতে আৰু এটা কথা মন কৰিব লাগিব যে গান্ধীৰ যেতিয়া মৃত্যু হৈছিল, এজন ঘাতকে যেতিয়া গান্ধীক হত্যা কৰিছিল, সেই সময়ত ২৪ বছৰীয়া এজন যুৱকে তেওঁৰ প্ৰথম চিনেমাখনৰ জৰিয়তে ইংলেণ্ডত প্ৰচাৰ লাভ কৰিছিল মাত্ৰ, প্ৰকাশিত হৈছিল মাত্ৰ। সেই যুৱকজনেই পিছলৈ ৰিচাৰ্ড এটেনবৰো নামে পৰিচিত হৈছিল আৰু তেওঁ গান্ধীক নিঃসন্দেহে গান্ধীৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰি গান্ধীক এটা নতুন মাত্ৰা দিছিল। কিন্তু এইটো কথা কোনো কাৰণতে মানি ল'ব নোৱাৰি যে সেই চলচ্চিত্ৰখনেহে, এটেনবৰোৰ গান্ধী ছবিখনেহে মহাত্মা গান্ধীক বিশ্ববাসীৰ ওচৰত পৰিচিত কৰালে। ধন্যবাদ।